এইবাৰ প্ৰতিবাদ কাৰ্বিসকলৰ সোণাপুৰ কপালে কাৰ্বি জনতাই এনেদৰে সোণাপুৰত কাৰ্বি জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এওঁলোকে বিভিন্ন অভিযোগ এইসকল কাৰ্বি জনগোষ্ঠীয় লোকৰ তাৰ ভিতৰত উল্লেখযোগ্য হৈছে ষষ্ঠ অনুসূচী এলেকাৰ বাহিৰত এওঁলোক বঞ্চিত এনে বঞ্চনাৰ বিৰুদ্ধে ওলাই আহিছে এওঁলোক আমাৰ মূল দাবী হৈছে আমাৰ কাৰ্বিসকলক জনজাতিকৰণ কৰিব লাগে আমাৰ কাৰ্বিসকল আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা যি কাৰ্বি আছে এই কাৰ্বিসকলক আমাৰ সাংবিধানিকভাৱে পূৰ্ণাংগ জনজাতিকৰণৰ যি মৰ্যাদা এই মৰ্যাদা আমি পোৱাৰ বাবে আমি আজি আমাৰ এই প্ৰতিবাদ আমি কেৱল এয়াই নহয় অসন্তুষ্টিৰ তালিকা দীঘলীয়া প্ৰতিবাদকাৰীসকলৰ দাবীৰ ভিতৰত আছে কাৰ্বিসকলক শীঘ্ৰে অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিত অবৈধ হস্তান্তৰ বন্ধ কৰা বনাঞ্চলৰ কাৰ্বি গাঁওসমূহ ৰাজহ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা সকলো কাৰ্বি বুলি আছিল আমি ভূমিপুত্ৰ বুলি কয় কিন্তু আমাক কিন্তু আজিলৈকে জনজাতিকৰণ মৰ্যাদাটো আমাক আজিলৈকে নিদিলে সেই মৰ্যাদাটোৰ পৰা আমাক যাতে সম্পূৰ্ণভাৱে আমাক সাংবিধানিক ৰূপে যাতে আমাক যাতে সাংবিধানিক মৰ্যাদা প্ৰদান কৰে সেইটো আমি মানে তেখেতৰ ওচৰত আমি দাবী এইবাৰ যদি আমাক সম্পূৰ্ণ জনজাতিকৰণ নকৰে তেতিয়াহ'লে অহাটো 26 চনত নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম এনে বহুকেইটা দাবীৰে সোণাপুৰৰ চামতাত প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি জনতাই ফঙাৰী ক্ষেত্ৰৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত কেইবা শতাধিক কাৰ্বি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে সোণাপুৰ সমজিলাৰ আয়ুক্তৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় এখন স্মাৰক পত্ৰ আৰু দাবী পূৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ সোণাপুৰৰ পৰা ৰঞ্জিত ইংটিৰ ৰিপৰ্ট DY365